এটা জৰাজীৰ্ণ গৃহ উমলি যোৱা গৃহটোতেই আছে এখন ঐতিহ্যমণ্ডিত সত্ৰ 1595 চনতে স্থাপন হোৱা এই সত্ৰখনৰ নাম শ্ৰী শ্ৰী ধোপাবৰ সত্ৰ পূৰ্বে মাজুলীত আৰু বৰ্তমানৰ গোলাঘাট জিলাৰ ধোদাং মিলনপুৰত অৱস্থিত সত্ৰখনিক তেহে কেহে লাগি প্ৰাণবন্ত কৰি ৰখাৰ আপ্ৰাণ চেষ্টা সত্ৰাধিকাৰ দুৰ্লভ দেৱ মহন্তৰ কিন্তু সেইজন সত্ৰাধিকাৰে আজি চকুলো টুকিছে কাৰণ সত্ৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে আবণ্টন দিয়া ধন আত্মসাৎ কৰিলে সম্পাদক গুণীন ভূঞাই 2018-19 চনত 5 লাখ টকা আৰু 2020-21 চনত পুনৰ 10 লাখ টকা আবণ্টন দিয়ে ৰাজ্য চৰকাৰে কিন্তু গুণীন ভূঞাই নিৰ্মাণ সমিতিৰ দায়িত্বত থাকি তদানীন্তন মাজুলী প্ৰশাসনৰ বৰমূৰীয়াৰ সৈতে মিলি সত্ৰ নিৰ্মাণৰ সিংহভাগ ধন গোগ্ৰাসে গিলিলে যি কাৰ্যই এতিয়া মানসিকভাৱে ভাঙি পেলাইছে সত্ৰাধিকাৰ দুৰ্লভ দেৱ মহন্তক দুখ লাগিছে যে অতি পৰিতাপৰ বিষয় মোৰ কথা কোৱাৰ কোনো মুদেই নাইকিয়া নিচিনা এই সত্ৰৰ ভাগত দেখিলে মোৰ চকু পানী ওলায় 2018-19 বছৰত শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱে 5 লাখ টকা এটা তেখেতে মোক আবণ্টন দিছিলে তাৰ পাছত 2021 পুনৰ মই জনামতে 10 লাখ টকা এটা আবণ্টন দিছিলে এই সম্পূৰ্ণ টকাখিনি আমাৰ যিজন বৰ্তমান সম্পাদক হ'ল শ্ৰী গুণীন ভূঞাই আত্মসাৎ কৰিলে সিংহভাগটো তেখেতেই আত্মসাৎ কৰিলে দুটাকৈ বিত্তীয় বৰ্ষত ধোদাং মিলনপুৰ ধোপাবৰ সত্ৰৰ নামঘৰ আৰু মণিকূট ভাগ নিৰ্মাণ কৰিবলৈ 15 লাখ টকা আবণ্টন দিছিল যদিও মাত্ৰ 3-4 লাখ টকাৰহে কাম কৰিলে যাৰ বাবে সম্পূৰ্ণ হৈ নুঠিল নামঘৰ মণিকূট কিংবা ঐতিহ্যমণ্ডিত ধোপাবৰ সত্ৰ নৱনিৰ্মিত নামঘৰৰ মণিকূটত উই হাফলো জহি খহি যোৱা জৰাজীৰ্ণ সত্ৰৰ পুৰণি নামঘৰতেই পুৱা গধূলি জ্বলাবলগীয়া হৈছে এগচি বন্তি সত্ৰাধিকাৰৰ পৰিয়ালটি থাকিবলৈও নাই সামান্য সুবিধাকণ মাজুলী জিলা প্ৰশাসন ধোদাং আৰক্ষীক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থাই নললে কলংকিত সম্পাদক গুণীন ভূঞাৰ বিৰুদ্ধে এই প্ৰশাসনেও হয়তো ইয়াৰ ভাগ অংশ পালে সেয়েহে মই বহুত জেগাতে এতিয়া মই আয়ুক্তক মাজুলী আয়ুক্তক 5বাৰমান আবেদন জনালোঁ কিন্তু একো ফল নধৰিলে শ্ৰী শ্ৰী ধোপাবৰ সত্ৰৰ সত্ৰাধিকাৰ দুৰ্লভ দেৱ মহন্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ আপুনি সত্ৰখন উদ্ধাৰ কৰক মুখ্যমন্ত্ৰী মহোদয় দুৰ্নীতিত নিমজ্জিতসকলক উচিত শাস্তি দিয়ক কাৰণ এখন ইতিহাস প্ৰসিদ্ধ সত্ৰৰ এনে দুৰৱস্থাই অসমীয়া জাতিৰ অস্তিত্বৰ কথাকে বাৰে বাৰে সোঁৱৰাই থাকে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাওঁ যে এই দুখ লগা অৱস্থাত এই সত্ৰভাগত যি দুৰ্নীতি হ'ল সেই দুৰ্নীতিখিনি তেখেতে নিজাববীয়াকৈ এটা অনুসন্ধান কৰি যাতে ইয়াৰ এটা সুবিচাৰ কৰি দোষীক শাস্তি দিয়ক আৰু সত্ৰভাগ যাতে পুনৰ সম্পূৰ্ণ কৰি দিয়ে কেমেৰা পাৰ্চন প্ৰশান্তৰ সৈতে গোলাঘাটৰ পৰা সমীৰণ দিগন্ত নিউজ লাইভ